সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল দীপাংকৰ শইকীয়া। যিহেতু আজি 18 জুলাই তাৰিখে এক্সিছ বাৰ্ছৰ ক্লাছ আছিল ডিব্ৰুগড়ত, দুগৰাকী বাইদেৱে মোৰ ওচৰত এক্সিছ বাৰৰ ক্লাছ কৰিব আহিছিল আৰু তেওঁলোকক মই সুধিব বিচাৰিছোঁ যে এক্সিছ বাৰ্ছ কৰি কেনেকুৱা পালে আৰু তেওঁলোকৰ মই পৰিচয়টো দিবলৈ অনুৰোধ জনাইছোঁ। কওক বাইদেউ। নমস্কাৰ, মই টিংখাঙৰ পৰা আহিছোঁ ডিব্ৰুগড়লৈ এক্সিছ বাৰ্ছৰ ক্লাছ কৰিবলৈ দীপাংকৰ ছাৰৰ লগত। কিন্তু কৰি যে মোৰ এতিয়া ইমানেই কেনেকুৱা অনুভৱ হৈছে মই নিজে বুজাব নোৱাৰিম আৰু ইমানে ভাল অনুভৱ। মই যি ভাবি আহিছিলোঁ থিয়ৰী প্ৰেক্টিকেল দুইটা ক্লাছে কৰিলোঁ আমি। প্ৰেক্টিকেলটো কৰি এতিয়া মানে গোটেই এনেকুৱা লাগিছে যেন কিবা গাটো পাতল লাগি গৈছে আৰু মনটো মানে খুব ভাল লাগিছে। যিমানখিনি ষ্টেজ আছিলে সেইখিনি যেন কিবা পাতল পাতল লাগি গৈছে। তাৰপাছতে এতিয়া মানে এটা খুব ভাল হেৰি আৰু মডেলিটি। গতিকে সকলোৱে আহক, এক্সিছ বাৰ্ছ শিকক দীপাংকৰ ছাৰৰ লগত ডিব্ৰুগড়লৈ। বাকী সকলোৱে মন ভাল হওক আৰু যেন আমাৰ লাইফটো আৰু এনজয়ফুল হওক আৰু। বাইদেউ আপুনি আপোনাৰ পৰিচয়টো দিব। নমস্কাৰ, মোৰ নাম নীলাক্ষী গগৈ। মই আহিছোঁ টিংখাঙৰ পৰা। দীপাংকৰ শইকীয়াৰ ওচৰত মানে এক্সিছ বাৰ শিকিবৰ কাৰণে আহিলোঁ। এক্সিছ বাৰৰ বিষয়ে বিশেষ মই আগতে নাজানো যে আজি প্ৰথম ক্লাছ কৰি বহুতেই ভাল লাগিলে, বহুত সুখ অনুভৱ কৰিছোঁ আৰু নজনা কথা বহুত জানিলোঁ, প্ৰেক্টিকেলো শিকিলোঁ। এইখিনিৰ পৰা বহুত উপকৃত হৈছোঁ আৰু ইয়াৰ যি প্ৰেক্টিকেলখিনি সেইখিনি কৰি হয়তো পিছত আৰু উপকৃত হ'ম আৰু মই বহুত সুখী হৈছোঁ। অ'কে, সকলোকে জনাব বিচাৰোঁ যে যিহেতু এক্সিছ বাৰ্ছটোৰ ক্লাছ কৰিব অহাৰ আগত যিহেতু ক্লাইণ্টসকলৰ মানে বিভিন্ন সমস্যালৈ যিহেতু আহে আৰু যেতিয়া ক্লাছটো এটেণ্ড কৰে হয়তো কিছুমান কথা স্বতঃস্ফূৰ্তভাৱে নোলায় বা ভয় শংকা কি হ'ব বা বিভিন্ন সমস্যা যিহেতু লৈ আহে আৰু যেতিয়া এক্সিছ বাৰ্ছৰ ক্লাছটোত বহে, যিহেতু আমাৰ আগবেলা থিয়ৰী হয়, থিয়ৰী পাৰ্টত যেতিয়া ক্লিয়াৰিং কৰা হয়, তাৰপাছত মই লক্ষ্য কৰিছোঁ যিহেতু মই অসমৰ বিভিন্ন জিলাত ক্লাছসমূহ দি থাকোঁ, বিভিন্ন ষ্টুডেণ্ট লগ পাই থাকোঁ আৰু থিয়ৰী ক্লাছটো শেষ হোৱাৰ পাছত মানুহৰ যিটো মুখৰ পৰিৱৰ্তনটো মই দেখা পাওঁ আৰু এইটো মোক খুব বেছি ভাল লাগে, হেপী হোৱা দেখা পাওঁ, সুখী হোৱা দেখা পাওঁ। যিটো এক্সিছ বাৰ্ছ ক্লাছ কৰিবলৈ অহাৰ আগত সেইটো দেখা নাপাওঁ, কৰাৰ পাছত থিয়ৰী পাৰ্টটো কৰাৰ পাছত বহুত যথেষ্ট সুখী দেখোঁ। আৰু যিহেতু আমাৰ ক্লাছটো এদিনীয়া হয়, আগবেলা থিয়ৰী আৰু পাছবেলা প্ৰেক্টিকেল হয় আৰু যিসকলে এক্সিছ বাৰ্ছৰ ক্লাছ কৰিম বুলি ভাবি আছে, যিহেতু আগষ্ট মাহত অসমৰ বিভিন্ন জিলাৰ কাৰণে ৰেজিষ্ট্ৰেশ্যন চলি আছে, তেওঁলোকে এক্সিছ বাৰ ক্লাছ কৰিব পাৰে। আৰু যিহেতু ডিব্ৰুগড় জিলাৰ টিংখাঙৰ আশে পাশে যদি এক্সিছ বাৰ্ছৰ ছেশ্যন ল'ব বিচাৰে বাইদেউহঁতৰ লগত যোগাযোগ কৰিব পাৰে। যিহেতু টিংখাং এটা ভিতৰুৱা অঞ্চল হয় আৰু য'ত এক্সিছ বাৰ্ছৰ বিষয়ে হয়তো ইমান অৱগত নহয় আৰু ইমান এটা ভিতৰুৱা জেগাৰ পৰা আহি আজি ডিব্ৰুগড় জিলাত এক্সিছ বাৰ্ছ ক্লাছ কৰিলে তাৰ কাৰণে বাইদেউহঁতক ধন্যবাদ জনাইছোঁ আৰু বাইদেউহঁতে যি যি আশা লৈ আছে সকলো পূৰণ হওক তাকে কামনা কৰিছোঁ। আৰু আজিৰ পৰা বাইদেউসকল এক্সিছ বাৰ্ছৰ প্ৰেক্টিশ্যনাৰ হ'ল, এক্সিছৰ পৰিয়ালত জইন হ'ল আৰু ভৱিষ্যতে আৰু সুন্দৰময় হওক তাকে আশা কৰিছোঁ। ধন্যবাদ।